হেল্ল' গাইজ ৱেলকাম টু আনাডাৰ ভিডিঅ' বন্ধুসকল আজি আমি কৰিম শতাংশ কেনেকুৱা ওলায়। লাষ্ট ক্লাছত আমি কৰিছিলোঁ শতাংশ কেনেকুৱা ওলায়। আজি কৰিম শতাংশৰ পৰা শতাংশ কেনেকুৱা ওলায়। তো ইয়াক বুজি পাবৰ কাৰণে আমি প্ৰথমতে কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব লাগে। ধৰা কোনো এটা সংখ্যা 1010 এইটো ধৰা পইচা তোমাৰ ফ্ৰেণ্ড তাৰ পৰা কমিশ্যন পাব। ফ্ৰেণ্ডে পাব কিমান ধৰা 50%। তো 1010ৰ 50% কিমান হ'ব 505। ঠিক আছে, এইটো হৈ গ'ল 100%, এইটো হৈ গ'ল 50%, আৰু তোমাক দিব তাৰ পৰা তুমি পাবা তাৰ পৰা 30%। তো এই 30% 500ৰ পৰা 30% তোমাৰ কমিশ্যনটো এইটো উলিয়াব লাগে। জাষ্ট এইটো তোমালোকে বুজি পাবা বুলি কৰি দেখাইছোঁ। আমি টোটেল নাম্বাৰ ইয়াত দিয়া নাথাকিব, আমি শতাংশত দিয়া থাকিব। শতাংশৰ পৰা আমি শতাংশ উলিয়াম। ঠিক আছে, ইয়ালৈকে বুজি পাইছোঁ। তো বলক আজিৰ অংককেইটা কৰোঁ। কুৱেশ্যনত দিয়া হৈছে 20% অফ 70%, মানে 70%ৰ 20% কিমান হ'ব। তো আমি আগৰ ক্লাছত কৰি আহিছোঁ পাৰ্চেণ্ট কেনেকুৱা ওলায়। চ' চেম আমি একেই কৰিবলৈ চেষ্টা কৰিম। 20%টো আমি কেনেকুৱা লিখিব পাৰোঁ 100ৰে হৰণ। অফ মানে আমি জানো, চেম আমি 100ৰে পাৰ্চেণ্টেজ উঠাবৰ কাৰণে আমি 100ৰে হৰণ কৰিম। এতিয়া চাওক 0ৰে 0 কটা যাব, 0ৰে 0 কটা যাব। 2 7 গুণ কিমান 2 7 গুণ 14, তলত বাচি গ'ল 100। এতিয়া 14ক 100ৰে হৰণ কৰিলে আমি কিমান পাম 0.14। 0.14 হ'ব 20%। 70%ৰ 20% হ'ব 0.14। এই কুৱেশ্যনটোক চাওক, হোৱাট ইজ 15% অফ 60%? 60% 15% কিমান হ'ব? ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাব।